মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম নেৰেশ্যনৰ বিষয়ে। আমি ইতিমধ্যে নেৰেশ্যন পাৰ্ট 1 আলোচনা কৰি আহিছোঁ, যি ভিডিঅ'ত নেৰেশ্যনৰ নিয়মবোৰ আমি আলোচনা কৰিছোঁ। আৰু সেই ভিডিঅ'তেই আমি কৈছিলোঁ যে নেৰেশ্যন দ্যাট ইজ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰোঁতে আমি 4 প্ৰকাৰ পৰিৱৰ্তন কৰিব লাগে। তার ভিতৰত প্রথম প্রকার হল প্রোনাউন পরিবর্তন। আমি প্রোনাউন পরিবর্তনের বিষয়ে ডাইরেক্ট অ্যান্ড ইনডাইরেক্ট স্পিচ ফার্স্ট ভিডিও যেটি পার্ট 1ত আমি একো আলোচনা করা নাই, যেটো ভিডিওর লিঙ্ক এইটো ভিডিওর ডেসক্রিপশন বক্সত দিয়া আছে। যদি কোনোবাই সেইটো ভিডিও দেখা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি সেই ভিডিওটো চাই ল'ব। আমি প্ৰনাউন পৰিৱৰ্তন কৰোঁতে কিছুমান বস্তু ডাইৰেক্ট স্পীচত প্ৰনাউনবোৰ কেনেকুৱা থাকে আৰু ইনডাইৰেক্ট স্পীচত কেনেদৰে পৰিৱৰ্তন হয় আমি সেইটো দেখুৱাই দিম। আৰু সেইবিলাক সেন্টেন্সত কেনেকৈ পৰিৱৰ্তন হয় আমি দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ লৈ সেন্টেন্স পৰিৱৰ্তন কৰোঁতে প্ৰনাউনবোৰ তলত দিয়া দৰে পৰিৱৰ্তন হয়। প্ৰথমতে যদি ডাইৰেক্ট স্পীচত আই থাকে তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত গৈ হি অৰ শি হয়। ডাইৰেক্টত মি থাকিলে ইনডাইৰেক্টত হিম অৰ হাৰ হয়। এই ডাইৰেক্ট স্পীচত মাই থাকিলে ইনডাইৰেক্টত হি অৰ হাৰ হয়। ডাইৰেক্ট স্পীচত উই থাকিলে ইনডাইৰেক্টত গৈ দে হয়। ডাইৰেক্ট স্পীচত আজ থাকিলে ইনডাইৰেক্টত গৈ দ্যাম হয়। ডাইৰেক্ট স্পীচত আৱাৰ থাকিলে ইনডাইৰেক্টত গৈ দেয়াৰ হয়। ডাইৰেক্ট স্পীচত যদি ইউটো সাবজেক্ট হিচাপে থাকে, ইউ সাবজেক্ট হিচাপে, দ্যাট ইজ এট দ্য বিগিনিং অফ দ্য ৰিপৰ্টেড স্পীচ, তেতিয়াহ'লে ইনডাইৰেক্টত গৈ সেইটো আই, উই, হি, শি, দে যিকোনো এটা হ'ব পাৰে। সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব? সেন্টেন্সটোৰ ৰিপৰ্টিং স্পীচৰ পিছৰ যিখিনি অবজেক্ট থাকিব বা টু ইনফিনিটিভ বুলি ক'ব পাৰি। টু ইনফিনিটিভৰ ওপৰত সেইটো কি হ'ব, আই, উই, হি, শি, দে কোনটো হ'ব সেইটো তাৰ ওপৰত ডিপেণ্ড কৰিব। ইউ যদি অবজেক্ট হিচাপে থাকে তেতিয়াহ'লে মি, আজ, হিম, হাৰ, দ্যাম তাৰ যিকোনো এটা হ'ব পাৰে। আহিছোঁ আমি এতিয়া এইবিলাক পৰিৱৰ্তন হয় এনেদৰে, কিন্তু সেন্টেন্সত আমি কেনেকৈ ইউজ কৰিম সেই বিষয়ে আমি এতিয়া আলোচনা আগবাঢ়িম। আহিছোঁ আমি সেন্টেন্স লৈ। হি সেজ আই ডু দ্য ৱাৰ্ক। আমি ইয়াত আলোচনা কৰিম বিশেষকৈ যে সেন্টেন্সটোত প্ৰনাউনবোৰ কেনেদৰে পৰিৱৰ্তন হয়। ইয়াত প্ৰনাউন আই, ইয়াত হি আছে আৰু মি আছে। থাৰ্ড সেন্টেন্সত মাই ফাদাৰ আৰু ফ'ৰ্থ সেন্টেন্সটোত আছে ৰিপৰ্টেড স্পীচত আছে উই। এইবিলাক প্ৰনাউন কেনেদৰে পৰিৱৰ্তন হয় ইনডাইৰেক্ট স্পীচত আমি সেই বিষয়েই আলোচনা কৰিম। আহিছোঁ আমি হি সেজ, আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইউজ কৰিছোঁ। আমি জানো কমা থাকিলে কমাটো উঠি গৈ দ্যাট হয়। হি সেজ দ্যাট, আই থাকিলে কি হয় আমি ইতিমধ্যে শিকি আহিলোঁ, আই থাকিলে হি হয় অৰ শি হয়। যিহেতু ইয়াত হি আমাৰ ছাবজেক্টটো মেস্কুলিন জেণ্ডাৰ দিয়া আছে, যাৰ কাৰণে ইয়াত আইটো কি হ'ব, হি। হি সেজ দ্যাট, হি যেতিয়া হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল তেতিয়া যেহেতু সেন্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত তেতিয়া এই ডুটো ডাজ হৈ যাব। হি ডাজ দ্য ৱাৰ্ক। এনেদৰে আইটো কি হৈ গ'ল, হি হৈ গ'ল। ছেকেণ্ড সেন্টেন্সত শি সেজ, কমা উঠি গৈ দ্যাট বহিল, ইনভাৰ্টেড কমা উঠি গ'ল। দ্যাট
যেহেতু এই হিটো ইয়াৰ লগত কোনো সম্বন্ধবোধক শব্দ রিপোর্টিং স্পিচত নাই, গতিকে আমার এই হিটো হিয়েই হব। আমার লক্ষ্য আমি মিটো কেনেদৰে পৰিৱৰ্তন কৰিম। এই মিটোৰ লগত এই সিটোৰ এটা সম্পৰ্ক আছে, কাৰণ হি টেলছ মি, যেহেতু সিয়ে কৈছে, সি কৈছে, মি কাক বুজাইছে, সিক বুজাইছে, তেতিয়াহ'লে আমি কেনেকৈ কৰিম, সি সেজ দ্যাট হি টেলছ, টেলছে থাকি গ'ল, টেলছ হার, কিয় হার হল, যেহেতু এই সি আৰু মি থাকিলে কি হয়, হার হয়, সেইকাৰণে আমি মিৰ ঠাইত হার লিখিলোঁ। সি টেলছ হার এ ষ্টৰি। থার্ড সেন্টেন্সত হি সেজ মাই ফাদার ইজ এ ডক্টর। আমি জানো মাই থাকিলে কি হয়, হিচৰ হার হয়, মাই থাকিলে হিচৰ হার হয়, তেতিয়াহ'লে হি সেজ দ্যাট হিজ ফাদার, তাৰমানে তেওঁ কৈছে যে মোৰ দেউতা এজন ডক্টৰ। তেতিয়া আমি যেতিয়া ক'ম, তেতিয়া কি ক'ম, যে তেওঁ কৈছে যে তেওঁৰ দেউতা এজন ডক্টৰ, সেইটোকে আমি কৈছোঁ হি সেজ দ্যাট হিজ ফাদার ইজ এ ডক্টর। ফোর্থ সেন্টেন্সত দে সে উই প্লে ক্রিকেট ইন দ্য ফিল্ড। আহিছোঁ আমি দে সে, ইয়াত কিয় এছ হোৱা নাই, যেহেতু দে টু থাৰ্ড পাৰ্চন প্লুৰাল নাম্বাৰ, যাৰ কাৰণে ভাৰ্বৰ লগত এছ হোৱা বা ই এছ হোৱা নাই। কমা উঠি গৈ, কমা আৰু ইনভাৰ্টেড কমা উঠি গৈ দ্যাট বহিল, দে সে দ্যাট, উই থাকিলে কি হয়, দে, আমি কি লিখিম, দে প্লে ক্রিকেট in the field. He says our teacher teaches us English. Our teacher, আমি জানো our থাকিলে কি হয়, দেয়ার হয়, us থাকিলে কি হয়, them হয়, তেতিয়াহ'লে he says that their teacher third person singular number, তেতিয়াহ'লে teaches us থাকিলে কি হয়, them, their teaches them English. He says to me you are a grateful. আমি ইউক দুটা ভাগত দেখুৱাইছোঁ, এটা সাবজেক্ট হিচাপে, এটা অবজেক্ট হিচাপে। এই সেন্টেন্সটোত ইউ সাবজেক্ট হিচাপে আছে, গতিকে এই ইউৰ হি সেজ টু মি, মোক কৈছে, মোৰ লগত কিন্তু এই ইউৰ এটা সম্পৰ্ক আছে। তেওঁ মোক কৈছে, কি কৈছে, ইউ আৰ এ ফুল, ইউ আৰ এ ফুল, মোক দেখুৱাই দিছে, গতিকে ইউটো ইয়াত কি হ'ব, আই হ'ব। হি সেজ দ্যাট হি, যেতিয়া ইয়াত এটা কথা হ'ল, যেতিয়ালৈকে সে থাকিব বা শেষ থাকিব ছাবজেক্টৰ পিছত আৰু তাৰ পিছত টু ইনফিনিটিভ নাই, তেতিয়ালৈকে সে থাকিব। যেতিয়াই সেৰ পিছত টু আহিব, তেতিয়াই সেটো চেঞ্জ হৈ টেলছ হৈ যাব। হি টেলছ মি, তেতিয়া টু উঠি গ'ল, টু উঠি গৈ কি হ'ব, শেষটো উঠি গৈ টেলছ হ'ব। হি টেলছ মি দ্যাট I am a fool. He says to me that I am a fool. তাৰ মানে সি মোক কৈছে ফুল বুলি, গতিকে এই সেন্টেন্সটো যেতিয়া মই ক'ম, তেতিয়া he says that I am a fool. তাৰপিছত আহিছোঁ she says to আছে, আমি কি লিখিম, tells লিখিম। she tells us that, আমি কমা ইনভার্টেড কমা উঠাই দি দ্যাট লিখিলোঁ। she tells us that you do the mistake. ইয়াত এই আছৰ লগত ইউৰ এটা মিল আছে, সম্পৰ্ক আছে। ইউ বুলি ইয়াত আছক বুজাইছে, গতিকে হি টেলছ আছ দ্যাট, এই ইউটো ইয়াত কি হৈ যাব, ইনডাইৰেক্টত উই। হি টেলছ আছ দ্যাট
উই ডু দ্য মিস্টেক। উই ডু দ্য মিস্টেক। নেক্সট সেন্টেন্সত দে সে টু আস ইয়োর টিচার ইজ নট গুড। তেতিয়াহ'লে আমি লিখিম দে টেল আস। টেলছ কিয় নহ'ল? দে থাৰ্ড পাৰ্চন প্লুৰাল নাম্বাৰ, যাৰ কাৰণে টেলৰ লগত এছ নহ'ল। দে টেল আছ কমা ইনভাৰ্টেড কমা আমি উঠাই দি দ্যাট লিখিলোঁ। দে টেল আছ দ্যাট ইয়োৰ টিচাৰ। ইয়োৰ থাকিলে কি হয়? ইয়োৰ থাকিলে দেয়াৰ হয়। দেয়াৰ টিচাৰ ইজ নট গুড। দেয়াৰ টিচাৰ ইজ নট গুড। এইদৰে আমি প্ৰনাউনবোৰ পৰিৱৰ্তন কৰিব পাৰোঁ। আমাৰ ইয়াত লক্ষ্য কৰিব লগা বিষয়টো হ'ল ইউটো ক'ত আছে? উই প্লে উইথ ইউ, ইউ অবজেক্ট হৈ আছে। আই ডু নট টাচ ইউ অবজেক্ট হৈ আছে। আই চে ইউ ছাবজেক্ট ভাৰ্ব অবজেক্ট হৈ আছে। তাৰ পিছৰখিনি এক্সটেনশ্যন। লাষ্ট সেন্টেন্সটো হি সেজ টু দেম আই কেনট হেল্প ইউ, ইয়াতো ইউটো অবজেক্ট হৈ আছে। এতিয়া ইউ অবজেক্ট হৈ থাকিলে কেনেদৰে চেঞ্জ হয়, কিহৰ ওপৰত ভিত্তি কৰি ইউ চেঞ্জ হয় আমি লক্ষ্য কৰিম। উই ইয়াত আমি টেল লিখিব লাগিব। উই টেল হিম, আমি তেওঁক কৈছোঁ। আমি তেওঁক কৈছোঁ ডেট, কি কৈছোঁ? আমি তেওঁক কৈছোঁ যে। এই উইটো কোন? উই সে টু হিম, আমি তেওঁক কৈছোঁ। কি কৈছোঁ আমি? যে আমি খেলোঁ তোমালোকৰ লগত, তোমাৰ লগত। আমি খেলোঁ তোমাৰ লগত। উই টেল হিম ডেট দে প্লে উইথ হিম। এই হিমটো কেনেকৈ হ'ল? এই হিম যে, এই হিমৰ লগত এই ইউৰ এটা সম্পৰ্ক। এই হিম যিজন, এই ইউ সেইজন, যাৰ কাৰণে এই ইউটো আহি কি হ'ল? হিম হৈ গ'ল। নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল ধৰিব পাৰিছে। উই প্লে উইথ ইউ, আমি তোমাৰ লগত খেলোঁ। যেতিয়া এই কথাটো বেলেগে ক'ব, দে প্লে উইথ হিম, সিহঁতে তাৰ লগত খেলে। ছেকেণ্ড সেন্টেন্সটো হি টেলছ মি, এই মিৰ লগত লক্ষ্য কৰা, এই মিৰ লগত এই ইউৰ এটা সম্পৰ্ক আছে। হি সেজ টু মি, তেওঁ মোক কৈছে। কি কৈছে? আই ডু নট টাচ হিম, যে হি মোক টাচ নকৰে। ডেট ইজ এই মি আৰু ইউ একেজন ব্যক্তি, যাৰ কাৰণে ডেট আই থাকিলে কি হয়? এই হি আৰু এই আই একেজন ব্যক্তি। ডেট হি ডাজ নট টাচ মি। ইউটো কি হৈ গ'ল? মি হৈ গ'ল। কিয় হৈ গ'ল? এই মিৰ লগত ইউ সম্পৰ্ক থকাৰ কাৰণে এই ইউটো মি হৈ গ'ল। ইয়াত ইউ আছিল, হিম হৈছে, ইয়াত মি হৈছে। তাৰ পিছৰ সেন্টেন্সটোত চাওঁ কি হয়। शी tells us that he tells us that এই আসল লগত দেখা এই ইউর একটা মিল আছে। আস মানে আমি, ইউ মানে তুমি, কিন্তু আই সে ইউ, হি সেজ টু আস, তাই আমালোকক কৈছে। কি কৈছে? আই সে ইউ, মই তোমালোকক কৈছোঁ নট টু মেক এ নইজ, গণ্ডগোল নকৰিবলৈ। গতিকে হি টেলছ আছ দ্যাট, ইয়াত আইটো কিন্তু এই সি, গতিকে সি সেজ আছ, এই আছটো ইউৰ লগত সম্পৰ্কিত হোৱাৰ কাৰণে ইউটো আছ হৈ গ'ল। সি সেজ আছ, তাৰপিছত যিখিনি আছে লিখি দিলোঁ, নট টু মেক এ নইজ হৈ গ'ল ইনডাইৰেক্ট। লাষ্ট সেন্টেন্সটো আমি
চাওঁ কেনেকৈ পৰিৱৰ্তন হয়। হি টেলছ দেম দ্যাট, আমি দ্যাট লিখি ললোঁ ইনভাৰ্টেড কমা আৰু কমা উঠাই দি পেলাই। ইয়াত লক্ষ্য কৰা এই দ্যামৰ লগত এই ইউৰ সম্পৰ্ক আছে। দ্যাম যিসকল প্লুৰাল নাম্বাৰ, ইউ কিন্তু ইয়াত প্লুৰাল হৈ আছে, ছিংগুলাৰ নাম্বাৰ নহয়। গতিকে হি টেলছ দেম দ্যাট, এই আকৌ এই হি আৰু এই আই একেজন ব্যক্তি, গতিকে ইয়াত কি হ'ব? হি টেলছ দেম দ্যাট হি cannot help them. He cannot help them. আজিৰ আমাৰ এই ভিডিঅ'ত নেৰেশ্যনৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচৰ আলোচনা এইখিনিয়ে। আমি নেক্সট ভিডিঅ'ত পৰৱৰ্তী টেন্স পৰিৱৰ্তন কেনেকৈ হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি কোনোবাই এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সফলৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ ভিডিঅ' তোমাৰ কাষলৈ গৈ পায়। ধন্যবাদ। জয় আই অসম।